নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰা 5টাকৈ বৃহৎ ঘোষণা। তো কি খবৰ আছে আজি আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকৰ বাবে লৈ আহিছোঁ এটা জৰুৰী খবৰ। যিহেতু প্ৰথমতে আপোনালোকক দিব ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ যিহেতু খবৰ। তো প্ৰথম খবৰটো হৈছে আপোনালোকক যিহেতু ৰেচন কাৰ্ড, যদি আপোনাৰ লগত ৰেচন কাৰ্ড আছে তেনেহ'লে এই আপোনাৰ ৰেচন কাৰ্ডখন আপোনালোকৰ যিহেতু এতিয়াৰ পৰা আপোনাৰ ৰেচন কাৰ্ডখন ডিজিটেল কৰা হ'ব। তো আপোনালোকক যিহেতু এই নতুন যিটো আপডেট দিব বিচাৰিছোঁ, যদি আপোনাৰ লগত ৰেচন কাৰ্ড আছে তেনেহ'লে এই আপুনি জানি লওক। এতিয়াৰ পৰা যিহেতু আপোনাৰ ৰেচন কাৰ্ডখন ডিজিটেল কৰা হ'ব। তো কেনেকৈ আপুনি ডিজিটেল কৰিব পাৰিব চাওক। যিহেতু এতিয়াৰ পৰা আপোনাৰ ৰেচন কাৰ্ডখন ডিজিটেল কৰা হ'ব আৰু ইয়াত কৈছে আপোনালোকক কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু পান কাৰ্ড, আৰু লগতে আপোনাক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ মানে দিব লাগিব। এইকেইটা ডকুমেণ্ট থাকিলে আপুনি আপোনাৰ ডিজিটেল কাৰ্ড, আপোনাৰ ৰেচন কাৰ্ডখন ডিজিটেল কৰিব পাৰিব। আৰু ডিজিটেল কাৰ্ডৰ যিহেতু অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব শীঘ্ৰে, কিন্তু বৰ্তমান যিহেতু পশ্চিমবংগত যিহেতু এই ডিজিটেল ৰেচন কাৰ্ডৰ যিহেতু অনলাইন মানে সুবিধা, অনলাইন যিটো আপোনাৰ প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। তো আমাৰ অসমতো আহিব। অসমতো যিহেতু আপোনাৰ যিটো ৰেচন কাৰ্ডৰ যিটো আপোনালোকক কোৱা হৈছে যে ৰেচন কাৰ্ডখন মানে ডিজিটেল কৰা হ'ব। এতিয়াৰ পৰা আপোনাৰ ৰেচন কাৰ্ড যদি আছে, আপোনাৰ ৰেচন কাৰ্ডখন ডিজিটেল হ'ব। আপোনাৰ যিখন আগৰ পুৰণি কাৰ্ড আছিলে সেই কাৰ্ডসমূহ তাৰমানে বন্ধ কৰা হ'ব। তো এইটো আপোনালোকক যিটো মুখ্যমন্ত্ৰী যিহেতু হিমন্ত বিশ্ব শৰ্মা জনাইছে, যিহেতু নতুন খবৰ আপোনালোকক কৈছে যে এতিয়াৰ পৰা যিবিলাক ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডসমূহ নতুনকৈ যিহেতু এতিয়াৰ পৰা আপোনালোকক যিহেতু ৰেচন কাৰ্ডবিলাক ডিজিটেল কৰি থকা হৈছে, মানে যিহেতু বাহিৰত যিহেতু আৰম্ভ হৈ গৈছে কিন্তু আমাৰ অসমত হোৱা নাই। কেতিয়া হ'ব আপোনালোকে নিশ্চয় গম পাব। যিহেতু আপোনাৰ যিখন ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ডখন ডিজিটেল কৰা হ'ব। তো আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন আগৰ পুৰণি ৰেচন কাৰ্ডখন হয়তো আপোনালোকে জমা দিব লাগিব। নেক্সট আপোনালোকক যিহেতু এখন নতুন ডিজিটেল কাৰ্ড দিয়া হ'ব। তো গাইজ নিশ্চয় বুজি পালে। আৰু নেক্সট আপোনালোকক যিটো খবৰ দিব ওলাইছোঁ অৰুণোদয় আঁচনিক লৈ। তো অৰুণোদয় আঁচনি যদি আপোনাৰ আছে, যদি অৰুণোদয় আঁচনি আপুনি লাভ কৰি আছে তেনেহ'লে আপুনি লাভ কৰিব যিহেতু আপোনালোক কোৱা হৈছে 2 লাখ টকাৰ আপুনি বীমা আঁচনি লাভ কৰিব। আপোনাৰ যদি অৰুণোদয় আঁচনি আছে, অৰুণোদয় আঁচনি থাকিলে আপুনি 2 লাখ টকাৰ বীমা ইঞ্চুৰেঞ্চ আপোনাক ফ্ৰীকৈ দিয়া হ'ব। আপুনি কোনো ধৰণৰ আপুনি মানে প্ৰিমিয়াম দিব নালাগে। আপোনালোকক সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনাক 2 লাখ টকাৰ যিটো ইঞ্চুৰেঞ্চ আপুনি লাভ কৰিব। অৰুণোদয় যিহেতু যিবিলাক অৰুণোদয় আঁচনিৰ মহিলা আছে, আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰে তেনেহ'লে অৰুণোদয় আঁচনি লাভ কৰা মহিলাসকলে এই 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ আপুনি লাভ কৰিব, যিহেতু আপোনালোকক কোৱা হৈছে। তো মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে যে এইবাৰৰ পৰা যিবিলাক অৰুণোদয় আঁচনি আপুনি লাভ কৰিব, যিসকল মহিলা আপুনি যদি অৰুণোদয় আঁচনি ধন লাভ কৰে তেনেহ'লে আপোনাৰ বাবে এই ভাল খবৰটো। তো আপুনি অৰুণোদয় আঁচনি লাভ কৰিলে আপুনি লাভ কৰিব বিনামূলীয়াকৈ 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ। কোনো ধৰণৰ আপুনি দিব নালাগে প্ৰিমিয়াম। আপোনাক সম্পূৰ্ণ বিনামূলীয়াকৈ এই 2 লাখ টকাৰ যিহেতু আপোনালোকক ইঞ্চুৰেঞ্চ দিয়া হ'ব। আৰু যিসকল অৰুণোদয় হিতাধিকাৰীয়ে এতিয়াও কিস্তি পোৱা নাই তেখেতসকলৰ বাবে এটা ভাল খবৰ, আপোনালোকে অতি সোনকালে লাভ কৰিব। সকলো মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনিত থকা। যদি আপুনি অৰুণোদয় আঁচনি কিস্তি লাভ কৰা নাই তেনেহ'লে আপুনি কেনেদৰে কমপ্লেইন কৰিব, তাৰ কাৰণে এতিয়াৰ পৰা আপোনাৰ চিন্তাৰ কাৰণে আপোনাৰ ঘৰলৈ গৈ, যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যিসকল মন্ত্ৰী আছে মন্ত্ৰীসমূহ আপোনাৰ ঘৰত যাব, ঘৰত গৈ আপোনাৰ ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰি আপোনালোকক যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সকলো দৰিদ্ৰ পৰিয়ালকৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। তো এবাৰৰ পৰা যিবিলাক দৰিদ্ৰ পৰিয়াল আছে, সেই দৰিদ্ৰ যিবিলাক দুখীয়া পৰিয়ালৰ শ্ৰেণীৰ লোক আছে, সেই সকলো দুখীয়া শ্ৰেণীৰ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। যদি আপুনি আগতে লাভ কৰা নাছিলে, এবাৰৰ পৰা যিহেতু আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ কিস্তি। তো এবাৰ যিহেতু আপোনাক ক'ব খুজিছোঁ 10 এপ্ৰিলত আপুনি লাভ কৰিবনে নকৰে অৰুণোদয় আঁচনি কিস্তি। যদি আপুনি সকলো ডকুমেণ্ট যদি আপোনাৰ ঠিকে আছে, আপোনাৰ যদি ভেৰিফাই কৰা হৈছিলে আগতে, যদি আপোনাৰ ডকুমেণ্টখিনি আপুনি আপডেট যদি দিছে, আপোনাৰ যদি কোনো প্ৰব্লেম নাই তেনেহ'লে আপুনি এবাৰ অহা 10 এপ্ৰিলত লাভ কৰিব অৰুণোদয় কিস্তি। কিন্তু 1250 টকা আপুনি লাভ কৰিব। আৰু বিধৱা মহিলাসকলৰ ক্ষেত্ৰত আপোনালোকক যিটো কোৱা হৈছে যে আপোনালোকে 1250 টকা লাভ কৰিব। আৰু আপোনালোকে 300 টকা যিহেতু আগতে পাইছিলে, এতিয়া যিহেতু আপোনালোক কোৱা হৈছে যে যিবিলাক বিধৱা মহিলা আছে আপোনালোকে বিধৱা মহিলাসকলে 1250 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী মহিলাই। আৰু আগতে যদি আপুনি কিস্তি লাভ কৰা নাছিলে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। আপোনাৰ ঘৰত যাব মন্ত্ৰী, গৈ আপোনাৰ ঘৰে ঘৰে গৈ মন্ত্ৰীসকলে আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব, আপোনাৰ ডকুমেণ্টবিলাক চাব। আপুনি যদি যোগ্য হয় তেনেহ'লে নিশ্চয় লাভ কৰিব অৰুণোদয় আপুনি কিস্তি। আৰু অৰুণোদয় 3.0 আবেদন যিহেতু অনলাইন, বহুতে কৈছে অনলাইন আবেদন হোৱা বুলি, অনলাইন আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। যেতিয়া হ'ব আপোনালোকে নিশ্চয় গম পাব। যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপুনি গাঁওবুঢ়াৰ লগত যোগাযোগ কৰিব। আপোনাৰ গাঁওবুঢ়াৰ সৈতে আপুনি কথা পাতক।
তেখেতসকলৰ হাতত যিহেতু তেখেতসকলে জানিব কেনেকৈ আপোনালোকে কৰিব লাগিব কিছুমান গাঁৱত যিহেতু এনেকুৱা প্ৰক্ৰিয়া চলি আছে আপোনালোকে এপ্লিকেশ্যন এখন লেটাৰ দিব পাৰে সেই লেটাৰখনৰ যোগেদি আপুনি অৰুণোদয় 30 আপুনি আবেদন কৰিব পাৰে তো তেনেকৈ আপুনি আবেদন কৰি থৈ দিব পাৰে নেক্সট যেতিয়া স্কিম আহিব তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব অৰুণোদয় কিস্তি অৰুণোদয় ধন তো আপোনাৰ যেটো ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো নেক্সট আৰু এটা আপোনালোকক ভাল খবৰ লৈ আহিছোঁ যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে বা আপুনি যদি এজন দৰিদ্ৰ পৰিয়াল হয় আপোনাৰ যদি লাইনৰ বিল যদি বেছি আহিছে বা আপোনাৰ বিদ্যুতৰ মাচুল আপুনি দিব পৰা নাই আপোনাৰ বহুত সমস্যা হৈছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ যিহেতু প্ৰধানমন্ত্ৰী গৰাকীয়ে যিহেতু অসমত আহি যিহেতু আপোনালোকক কৈছে যে আপোনাৰ ঘৰে ঘৰে যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সকলোৰে ঘৰে ঘৰে গৈ যেহেতু আপোনালোকক PM সূৰ্য আঁচনি যেহেতু আপুনি লাভ কৰিব আপোনালোকক PM সূৰ্য ঘৰ দিয়া হ'ব আপুনি PM সূৰ্য ঘৰ কেনেকৈ আবেদন কৰিব তাৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে আপোনাৰ ঘৰত যেহেতু মানুহ পঠিয়া হ'ব সেই মানুহ যেহেতু গাঁৱে গাঁৱে এতিয়া যেহেতু ভেৰিফাই কৰিছে ইতিমধ্যে আপোনাৰো যদি ঘৰত কৰিছে তেনেহ'লে চিন্তাৰ কাৰণে আপুনি লাভ কৰিব PM সূৰ্য ঘৰ আঁচনি PM সূৰ্য ঘৰ আঁচনিৰ বাবে আপুনি পইচা দিব নালাগে মানে আপোনালোকৰ কিছুমান গাইডলাইন আছে তাৰে ভিতৰত আপোনালোকে কিবা এটা ফিজ দিব লাগিব কিন্তু আপোনালোকে সেই আপোনাৰ 1 কিলোৱাট আছে 2 কিলোৱাট আছে আৰু 3 কিলোৱাট আছে এই 3 কিলোৱাট 2 কিলোৱাট আৰু 1 কিলোৱাটৰ ভিতৰত আপোনালোকে যদি ল'ব বিচাৰে তেনে ক্ষেত্ৰত ল'ব পাৰিব আপোনালোকৰ তেনেকুৱা এটা গাইডলাইন থাকিব সেই গাইডলাইনৰ ভিতৰত আপোনালোকে সেই ফিজ এটা গ্ৰহণ কৰিব লাগে তো আপোনালোকে 1 কিলোৱাটত কিমান হ'ব যেহেতু আপোনালোকক চেন্ট্ৰেল চৰকাৰে যেহেতু দিব আপোনাৰ 30,000 টকা সাবসিডি আৰু আপোনাৰ ষ্টেট চৰকাৰে দিব মানে 15,000 টকা সাবসিডি তো তেনেকুৱা ধৰণৰ আপোনালোকে স্কিমটো পাব তো তেনেকৈ আপোনালোকে সূৰ্য ঘৰ লাভ কৰিব পাৰিব আপোনাৰ ঘৰত গৈ যেহেতু ইলেক্ট্ৰিচিটি আপোনাৰ যদি আপোনাৰ নামৰ আইডি যেহেতু লৈ গৈছে তেখেতসকলে আহি যেটো ভেৰিফাই কৰি আপোনাৰ ঘৰত যাব বা আপোনাৰ ইলেক্ট্ৰিচিটিৰ আইডিটো নিব আপোনাৰ আইডি নম্বৰটো নিব আৰু আপোনাৰ যেটো নামটো নিব তেনেকৈ আপোনাক যেটো অনলাইন কৰি আপোনালোকক দিয়া হৈছে তো বহুতৰে অনলাইন প্ৰক্ৰিয়া যেটো হৈ গৈছে আপোনালোকে নিশ্চয় লাভ কৰিব আৰু যেটো স্কিমটো যেতিয়া আপোনালোকক মুকলি কৰি দিয়া হ'ব তেতিয়া আপোনালোকক সেই সুবিধাখিনি আপোনালোকে লাভ কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যেটো PM সূৰ্য ঘৰ আঁচনিৰ বাবে আপুনি আবেদন কৰিব যদি বিচাৰিছে আপুনি কৰিব পাৰে আৰু নকৰিলেও আপুনি চিন্তা কাৰণে আপোনাক ঘৰে ঘৰে গৈ আপোনাক দিয়া হ'ব PM সূৰ্য ঘৰ আঁচনি তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আৰু 4 নম্বৰ যেটো খবৰ দিব ওলাইছো 4 নম্বৰ খবৰটো হৈছে কি PM কিষাণ আঁচনিৰ যিসকল খেতিয়কে এতিয়াও কিস্তি লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকক ক'ব খুজিছো আপোনালোকক কোৱা হৈছে যে PM কিষাণৰ যিসকল কৃষকে এতিয়াও কিস্তি লাভ কৰা নাই সেই কৃষকসকলে EKYC কৰিব কোৱা হৈছে তো আপুনি যদি EKYC কৰা নাই তেনেহ'লে আপুনি 31 মাৰ্চৰ আগতে EKYC সম্পূৰ্ণ কৰক আৰু যেহেতু আপোনালোকক কোৱা হৈছে যে মে মাহতে আপুনি লাভ কৰিব PM কিষাণৰ কিস্তি যেটো আপোনাক 2000 টকাকৈ দিয়া হয় প্ৰত্যেক বছৰে যেটো 6000 টকা আপুনি লাভ কৰে যদি আপুনি কিস্তি লাভ কৰা নাই যদি আপোনাৰ KYC প্ৰবলেম হৈ আছে তেনেহ'লে আপুনি সোনকালে কৰক আপোনাৰ EKYC কাম আপোনাৰ হাতত আৰু কিছু সময় বাকি তো আপোনালোকে 31 তাৰিখৰ আগতে আপুনি EKYC সম্পূৰ্ণ কৰক আপুনি নিশ্চয় লাভ কৰিব PM কিষাণৰ ধন যিসকল খেতিয়কে এতিয়াও যেহেতু আপোনাৰ কৃষকে এতিয়াও পোৱা নাই 16 নং কিস্তিৰ ধন যদি আপুনি লাভ কৰা নাই তেনেহ'লে আপুনি EKYC কাম কৰি লওক নিশ্চয় লাভ কৰিব 17 নং কিস্তিৰ ধন তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আৰু এটা আপোনালোকক নেক্সট যেটো আপোনালোকক খবৰ দিব ওলাইছো লাখপতি বাইদেউসকলৰ বাবে লাখপতি বাইদেউসকলৰ 10,000 টকা কেতিয়া দিয়া হ'ব আপোনালোকক ক'ব খুজিছো যদি আপুনি 10,000 টকা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ যেহেতু কাম প্ৰক্ৰিয়া যিবিলাক অনলাইন আপোনালোকে ফৰ্ম জমা দিছিলে সেই জমা দিয়া ফৰ্মসমূহৰ যেহেতু কাম চলি আছে আৰু কিছুদিন পিছতে হয়তো আপোনালোকে বিহুৰ আগতে আপুনি লাভ কৰিব পাৰে যেটো লাখপতি বাইদেউ 10,000 টকা তো মুখ্যমন্ত্ৰীয়ে যেটো কৈছে যে আপোনালোকৰ যেটো প্ৰক্ৰিয়া যিসকলে ডকুমেন্ট জমা দিছে সেই ডকুমেন্টবিলাক যিবিলাক ডকুমেন্ট জমা দিছিলে সেই ডকুমেন্টবিলাক যেটো চেক কৰি থকা হৈছে ভেৰিফাই কৰি থকা হৈছে সকলোখিনি যেতিয়া প্ৰক্ৰিয়া কাম শেষ হৈ যাব তেতিয়া আপোনালোকক পইচাটো দিয়া হ'ব আৰু হয়তো কিছুমানৰ বহুতৰে ৰিজেক্ট হ'ব পাৰে কেনেকৈ ৰিজেক্ট হ'ব চক আপুনি যদি গছৰ পুলি ফটো দিয়া নাছিলে বা আপুনি যদি বিজনেছ পৰিকল্পনাৰ যদি প্লানৰ আপুনি ডিটেইলছ দিয়া নাছিলে তেনে ক্ষেত্ৰত আপোনাৰ হয়তো ৰিজেক্ট হ'ব পাৰে তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আজি যেহেতু আপোনালোকক 5টাকৈ বৃহৎ খবৰ আপোনালোকক দিলো আৰু ভিডিওটো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আহো।